হেল্ল' ফ্ৰেণ্ডছ, আজি মই এয়া বনাইছোঁ কচু লগত কণ বিলাহী আৰু বুট আছে। বহু দিনৰ পৰা খাবলৈ মন গৈছিল, সেয়ে আজি বনালোঁ। এনেকৈ বাৰু খাই কোনে কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। মাছ মাংসতকৈও বহুত উপকাৰী এইবোৰ বস্তু, সেয়ে মাজে মাজে খাব লাগে। আমিও বাৰু সদায় খোৱা নহয়, মাজে মাজে খাওঁ। তাৰপিছত গোটেইখিনি এনেকৈ বিলাহী বুট জলকীয়া বেলেগ একো মছলা দিয়া নাই, এনেই মানে সাধাৰণভাৱে বনাইছোঁ। এনেকৈ ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। পূৰা যেতিয়া মানে একদম ফ্ৰাই হৈ যাব, তাৰপিছতহে মানে কচুখিনি দিম। সকলোৱে বেলেগ বেলেগ ধৰণে বনায়, মই এনেকৈ বনাইছোঁ। এয়া দেখিছেনে, ইয়াত ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। ইয়াত বাৰু মই হালধি আৰু নিমখ দিয়ে দিলোঁ অলৰেডি, ভিডিঅ' বনাব নহ'ল মানে। এনেকৈ ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছত কচুখিনি এনেকৈ দি দিব। দিয়াৰ পিছত তাৰপিছত হিলাই থাকিব। এনেকৈ আৰু নৰ্মেল, বিশেষ একো দিয়া নাই, কেৱল একো মছলা নিদিয়াৰ বাবে অলপমান জালুক দিছোঁ, কাৰণ জালুক দিলেও ভাল লাগে কচুত। বিশেষ ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। বাৰু আজিতো এনেকৈ খাই মোৰ বহুতেই ভাল লাগিল। আপোনালোকেও মাজে মাজে বনাই খাব, বহুত মজা পাব। বাৰু আজিলৈ মানে বাই।